অসমৰ এটা অগ্ৰণী শিক্ষানুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপন কৰা হ'ল অসমৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিৰ আবক্ষ মূৰ্তি। বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিভাগৰ সন্মুখত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগতে কেন্দ্ৰীয় পুথিভঁৰালত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ সন্মুখত স্থাপিত হ'ল নটসূৰ্য ফণী শৰ্মাৰ আবক্ষ মূৰ্তি। আনুষ্ঠানিকভাৱে মূৰ্তিকেইটা অনাবৰণ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহ, বৰ্তমানৰ সভাপতি ডক্টৰ ধ্ৰুৱজ্যোতি বৰা আৰু বিশিষ্ট নাট্যকাৰ দুলাল চন্দ্ৰ ৰয় ডাঙৰীয়াই। বিশ্ববিদ্যালয়ে যি পদক্ষেপ কৰিছে সঁচাকৈ অতি প্ৰশংসনীয় আৰু মই সঁচাকৈ আশা কৰিছোঁ যাতে এই প্ৰবাদ ব্যক্তিসকলৰ জীৱন কৃতি আৰু তেখেতসকলৰ স্মৃতিয়ে আহিব লগা প্ৰজন্মসকলক উৎসাহিত কৰিব। উন্মোচনী অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু সম উপাচাৰ্যই মূৰ্তিৰ প্ৰয়োজনীয়তা আৰু তাৰ গুৰুত্বৰ ওপৰত মন্তব্য আগবঢ়োৱাৰ লগতে উন্মোচকসকলে বিশিষ্ট ব্যক্তি তিনিজনৰ জীৱন আৰু তেখেতৰ ৰচনাৱলীৰ ওপৰত এক সাম্যক ধাৰণা আগবঢ়ায়।